সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু ষষ্ঠী পূজা, গতিকে শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভকামনা জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 11 তাৰিখ ৰবিবাৰ, আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি। দিনৰ 10:35 চলি থাকিব, তাৰপিছত সপ্তমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ, ৰাত্ৰি 1:21 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:17:53 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:11:58। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰী গণ হ'ব, হৰিণৰ অস্থি বৰুণ যোগ, অষ্টোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 1:21 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু ধনু ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, গন্ধৰ্বৰ অস্থি আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব, মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:42 পৰা 5:12। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:29 পৰা 11:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হৈ থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিগত চিন্তাবোৰ মনত চলি থাকিব। অৱশ্যে ব্যক্তিগত চিন্তাই মনত অকণমান হয়তো চঞ্চলতা আনিব পাৰে। আজি মানসিকভাৱে সুদৃঢ় থকাৰ যিমান পাৰে চেষ্টা কৰক, তেতিয়া দেখিব দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। আজি কিবা বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়া হোৱা দেখা যাব, গতিকে নিজৰ হওক ঘৰৰ হওক কিবা বয় বস্তু আপুনি আজি ক্ৰয় কৰিব লাগিব। সামাজিক কাম বনত অংশগ্ৰহণ কৰিবলগীয়াও হয়তো দিনটোত হ'ব পাৰে। আজি দিনটোত হঠাৎ দিনটো ৰোমান্টিক হৈ পৰাও পৰিলক্ষিত হ'ব, গতিকে মন পচন্দৰ কোনোবা ব্যক্তিক হয়তো আকস্মিকভাৱে আজি লগ পাব পাৰে। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও আজি দিনটো অতি শুভ দিন, কাৰণ ব্যৱসায়ত আপোনাৰ কিছু লাভ উন্নতিৰ সম্ভাৱনা আছে। হঠাৎ ব্যৱসায়ত লাভ উন্নতি আহি পৰা দেখা যাব। আজি কিন্তু যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ সৰু সৰু কামত অকণমান গুৰুত্ব বেছিকৈ দিব লাগিব, তেতিয়াহে কাম বনবোৰ হৈ উঠিব। ডাঙৰ কামতকৈ তেওঁলোকে সৰু সৰু কামত অকণমান গুৰুত্ব দিবলগীয়া হ'ব পাৰে। আজি বন্ধু বান্ধৱৰ সৈতে যোগাযোগ আপোনাৰ সুন্দৰ হ'ব, কাৰণ বহুদিন লগ নোপোৱা কোনোবা পুৰণা বন্ধুৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। বিদ্যাত অৱশ্যে পিতৃৰ উপদেশ মাতৃৰ উপদেশ মানি আজি পঢ়া শুনা কৰিব লাগিব। যদিও ইচ্ছা নাযাব তথাপি পিতৃ মাতৃৰ কথামতে পঢ়া শুনাত আগবাঢ়িব লাগিব। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকল আজি সোনকালে আৱেগিক হৈ পৰা দেখা যাব। আজি ঘৰত অৱশ্যে জ্যেষ্ঠ ব্যক্তিয়ে হয়তো আপোনাক মাজে সময়ে উপদেশ দিব পাৰে। গতিকে এনে কোনো জ্যেষ্ঠ ব্যক্তি আপোনাৰ ওচৰলৈ আহিব যি ব্যক্তিয়ে আপোনাক মাজে সময়ে উপদেশ দিব, ধন খৰচ কৰাক লৈ হয়তো উপদেশ দিব পাৰে। আজি কিন্তু উপহাৰৰ আদান প্ৰদান হ'ব পাৰে। গতিকে কোনোবা ব্যক্তিয়ে হয়তো আপোনাক উপহাৰ দিবও পাৰে। মন পচন্দৰ কাম কৰাৰ প্ৰতি আপোনাৰ আজি আগ্ৰহ ধাউতি বাঢ়িব। গতিকে যিটো কাম কৰি খুব ভাল পায় সেই কাম বনবোৰ কৰিবলৈ আজি আপোনাৰ মন যাব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে আপোনাৰ কিবা কথাত প্ৰশংসা কৰাও দেখা যাব। আৰু যদি আপুনি ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে অকণমান সতৰ্ক হৈ ব্যৱসায় কৰাটো ভাল হ'ব। কিন্তু আজি আপোনাৰ ক্ষমতা দক্ষতাবোৰ বৃদ্ধি পাব। গতিকে সন্মুখত যি সমস্যাই নাহক কিয় সেই সমস্যাবোৰ সমাধান কৰাৰ আপোনাৰ ব্যক্তিত্ব থাকিব। গতিকে সোনকালে সমস্যা সমাধান কৰাৰ এক বিশেষ প্ৰৱণতা আপোনাৰ ভিতৰত আজি থকা দেখা যাব। অৱশ্যে প্ৰিয়জনৰ ছাপৰ্টত আপোনাৰ কঠিন কাম বনবোৰো আজি সহজ সৰল হৈ পৰিব। লগতে হঠাৎ প্ৰাপ্তিৰ যোগ আছে। গতিকে হঠাৎ হয়তো কিবা বস্তু আপুনি প্ৰাপ্তি কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ অকণমান মধ্যম পঢ়াত আজি আনৰ প্ৰেছাৰত আনৰ কথা মতে হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ ভাগত হয়তো কিবা খবৰ অহাৰ সম্ভাৱনাও আজি আহি পৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে যদি ধন উপাৰ্জন বৃদ্ধি কৰিব বিচাৰি আছে তেতিয়াহ'লে আজি দিনটোত পাৰিলে সুৰক্ষিত স্থানত ধন সঞ্চয় কৰাৰ চেষ্টা কৰক। আজি সঞ্চয় কৰা ধন আপোনাৰ অনাগত দিনত ভাল কামত ব্যৱহাৰ হোৱাও দেখা যাব। আজি অৱশ্যে প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান প্ৰিয়জনৰ কথা হয়তো শুনিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব। গতিকে আনক সোনকালে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপুনি যি কথা কয় সেই কথাবোৰ আনে আজিৰ দিনটোত মানি চলাও দেখা যাব। নতুন নতুন বন্ধু বান্ধৱৰ সৈতেও আজি যোগাযোগ আহি পৰিব। অৱশ্যে যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লে ব্যৱসায়ত লেনদেনৰ পৰিমাণ অকণমান বৃদ্ধি পাব। হয়তো ব্যৱসায়ত আজিৰ দিনটোত অকণমান ব্যস্ততাপূৰ্ণভাৱে দিনটো পাৰ হোৱা দেখা যাব। মনোৰঞ্জনৰ প্ৰতিও আপোনাৰ আগ্ৰহ ধাউতি অকণমান বাঢ়িব। গতিকে ক'ৰবাত ফুৰিব যোৱা, চিনেমা চাব যোৱা নতুবা সংগীত শুনিবলৈ হয়তো আজি আপোনাৰ মন যাব পাৰে। ঘৰত পুৰণা সামগ্ৰীসমূহ আপুনি আজি বিচাৰি পাব। বহুদিনৰ পুৰণা বয় বস্তু হয়তো আপুনি আজি পুনৰ দেখা পাব পাৰে। গতিকে তেনে সম্ভাৱনা আছে। ইয়াৰ বাহিৰে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপুনি দিনটোত নিশ্চয় লাভ কৰিব। কিন্তু কোনোবা আত্মীয় ব্যক্তিয়েই হয়তো আপোনাৰ বিৰোধিতা কৰিব পাৰে। গতিকে আত্মীয় ব্যক্তিৰ পৰা অকণমান সতৰ্ক হৈ চলিলে অন্য দিশত আপোনাৰ ধুনীয়াকৈ দিনটো পাৰ হ'ব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব।
কৰ্কট ৰাশিৰ ব্যক্তিসকল যিমান পাৰে পজিটিভ হৈ থকাৰ আজি চেষ্টা কৰক, কাৰণ পজিটিভ আৰু আত্মবিশ্বাসে আপোনাৰ আজিৰ দিনটোত বহুখিনি কিছু কামত সহায় কৰা দেখা যাব। আজি মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ আপুনি যিমান দূৰ কৰিব সিমানেই আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে ধন সম্পৰ্কীয় যদি বিগত দিনত সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰ সমাধান হোৱাও পৰিলক্ষিত হ'ব। কিন্তু কোনোবা বন্ধু বান্ধৱ নতুবা ঘৰৰ কোনোবা সদস্যই হয়তো আপোনাক আজি ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে, নতুবা আপুনি ধন দিবলগীয়া হ'ব পাৰে। আজি দিনটোত কোনোবা শিশুৰ সৈতে অকণমান সময় পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ অনুভৱবোৰ আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। যিমান পাৰে ধৈৰ্যৰে কাম কৰাৰ চেষ্টা কৰক। দেখিব ধৈৰ্য ধৰি কাম কৰিলে সকলো কামত আপুনি নিশ্চয় সফলতা লাভ কৰিব আৰু সুন্দৰকৈ হৈ উঠিব। প্ৰেমৰ ফালৰ পৰা অকণমান দিনটো কিছু জটিল দেখা পোৱা গৈছে, গতিকে অকণমান প্ৰেম সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে সংগীত, নৃত্য, গীত, কলা, কৌশল এনেধৰণৰ ক্ষেত্ৰৰ সৈতেও জড়িত থাকিবলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ উপৰিও নতুন সুবিধা আজি দিনটোত আপুনি নিশ্চয় লাভ কৰিব। গতিকে অকণমান এক্টিভ থাকক, দেখিব আপুনি নিশ্চয় আজি নতুন সুবিধা লাভ কৰিব। আজি জীৱনসংগীৰ নামত হয়তো খৰচ আপোনাৰ হ'ব পাৰে, বিশেষকৈ বিবাহিতসকলৰ খোৱা লোৱাৰ নামতো হয়তো খৰচ আজি অকণমান বৃদ্ধি পাব। বাকী কৰ্মত উন্নতিৰো এক বিশেষ যোগ আছে, গতিকে আপুনি কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতিৰ জখলাত আগবাঢ়ি যোৱাৰ সুযোগ সুবিধা লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে পুৰণা কথাত বৰ বিশেষ লাগি নাথাকিব, কাৰণ পুৰণা কথাত লাগি থাকিলে আপোনাৰ দিনটোত কৰিবলগীয়া বহু কাম আজি পিছ পৰি ৰ'ব। আজি অৱশ্যে ভূমি সম্পত্তিৰ যদি কিবা কাম চলি আছে, তেতিয়াহ'লে দেখিব সেই কামত আপোনাৰ উন্নতি প্ৰগতি নিশ্চয় আহি পৰিব। মাজে সময়ত ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে, গতিকে যিমান পাৰে নিজৰ ধৈৰ্য বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি কিন্তু বহু কথা আপুনি শিকিব পাৰিব, বহু কথা শিকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। স্বাস্থ্যৰ ফালৰ পৰা অকণমান আপুনি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। নিজৰ স্বাস্থ্যৰ কিছু নিজেই গুৰুত্ব দিয়াটো ভাল হ'ব। আজি সংগীত, নৃত্য, গীত, কলা কৌশলৰ প্ৰতি অকণমান আপোনাৰ ৰুচি বাঢ়িব। বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ প্ৰতি অকণমান আপোনাৰ মন যাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি সময়ৰ কাম সময়তকৈ পূৰ্বেই শেষ কৰা দেখা যাব। যিকোনো কামৰ যদি দায়িত্ব আপোনাৰ ওচৰত আহে, সেই কাম বনবোৰ সোনকালে শেষ কৰা এওঁলোকক দেখা যাব। ইয়াৰ উপৰিও যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ আজি ঘৰত বিবাহৰ আলোচনা চলিব। গতিকে বিবাহৰ হয়তো সঘনাই খা খবৰ আপোনাক কোনোবা ব্যক্তি আজি দিব পাৰে। নতুনকৈ প্ৰেমৰ ফালৰ পৰাও আজি ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। আৰু যিকোনো পৰিকল্পনাত খৰচ অকণমান হ'ব পাৰে। খৰচ নকৰিম বুলি ভাবি থাকিলেও আপুনি খৰচ কিছু কৰিব লাগিব। আৰু অতীতত সম্পৰ্ক থকা কোনোবা ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হ'ব। পিতৃ মাতৃয়ে আপোনাক আজি আশীৰ্বাদ দিব। পিতৃ মাতৃৰ আশীৰ্বাদ উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা আজিৰ দিনটোত দেখা পোৱা গৈছে। অন্য সকলো দিশৰ ফালৰ পৰা শুভ। বিশেষকৈ বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি অন্য দিনৰ তুলনাত অকণমান পঢ়া শুনাত আগ্ৰহী হোৱা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি
সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি অতিথি আলহীৰ আগমনৰ সম্ভাৱনা ঘৰলৈ আপোনাৰ দেখা পোৱা গৈছে। অকণমান অৱশ্যে আপুনি স্বাস্থ্যৰ ফালৰ পৰা নিজৰ গুৰুত্ব নিজেই ৰখাৰ চেষ্টা কৰক। বিশেষকৈ মানসিকভাৱেও সবল থাকিলে দেখিব বেমাৰ আজাৰৰ পৰাও আপুনি পৰিত্ৰাণ নিশ্চয় লাভ কৰিব। আজি মনত অৱশ্যে বিভিন্ন ধৰণৰ চিন্তা চলি থকাও দেখা যাব, গতিকে অকণমান চিন্তা চৰ্চাবোৰ মনত চলি থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যিটো ভাবিব সেইটোহে কৰা দেখা যাব। অকণমান আকৰগোজ ব্যক্তিত্ব আহিব পাৰে, কিবা এটা কৰিম বুলি যেতিয়া ভাবে সেইটো কৰিহে এৰা দেখা যাব। সহকৰ্মীৰ পৰা অকণমান কিছু সতৰ্ক হৈ চলাটো ভাল হ'ব কৰ্মক্ষেত্ৰত। লগতে পাৰিবাৰিক ক্ষেত্ৰত কিন্তু ধুনীয়াকৈ দিনটো পাৰ হ'ব। পৰিয়ালৰ সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব। কাজিয়াৰ পৰা দূৰত থাকিলে আপোনাৰ নিশ্চয় দিনটো অন্য ক্ষেত্ৰত শুভ হিচাপেই পাৰ হ'ব। বিশেষকৈ ঘৰৰ পৰা ওলাই গ'লেই আপোনাৰ মান সন্মান প্ৰতিষ্ঠাত আজি বৃদ্ধি পাব। অকণমান সময় হয়তো আপোনাৰ হাতত নাথাকিবও পাৰে, কাৰণ দিনটো বহু কামত আপুনি ব্যস্ত থাকিব লাগিব। বিভিন্ন কামত ব্যস্ত থকাৰ বাবে সময়ৰ কিছু অভাৱ হ'ব পাৰে। তথাপি মন পচন্দৰ কিতাপ কানি পঢ়ালৈকে দেখা যাব। মন পচন্দৰ কামো কৰিব, মন পচন্দৰ কিতাপ কানি বিশেষকৈ বিদ্যাৰ্থীসকলেও পঢ়া শুনা কৰা দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি যদি নিজে স্বতন্ত্ৰভাৱে অকলে কাম বনবোৰ কৰে তেতিয়াহ'লে আপোনাৰ নিশ্চয় লাভ হ'ব, কিন্তু আনৰ সৈতে লগ হৈ কৰা কামত সিমান লাভ নহ'ব। গতিকে যিমান পাৰে অকলে কাম কৰাৰ চেষ্টা কৰক। আজি ধন টকা পইচাৰ একত্ৰিত কৰিব পাৰিব। পুৰণা পাবলগীয়া ধনো আজিৰ দিনটোত আপুনি নিশ্চয় লাভ কৰিব। নতুন পৰিকল্পনাসমূহত আপুনি সেই পথেৰে ধন উপাৰ্জন কৰিব পাৰিব। আজিৰ দিনটোত অৱশ্যে কোনোবা অন্য ব্যক্তিয়ে আপোনাৰ প্ৰেম নতুবা বৈবাহিক সম্পৰ্কত অকণমান খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত নিজেই কিছু সুদৃঢ় হৈ থকাৰ চেষ্টা কৰিব। ব্যৱসায় বাণিজ্যত অৱশ্যে কাৰোবাৰ উপদেশে আপোনাক ব্যৱসায়িক ক্ষেত্ৰত কিছু উন্নতি দিয়াও পৰিলক্ষিত হ'ব। আজিৰ দিনটোত আপুনি কিবা সিদ্ধান্ত ল'ব লাগিব। আপুনি স্বতন্ত্ৰভাৱে নিজেই কিবা সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। বাদ বিবাদ কাজিয়া পেচালৰ পৰা অকণমান দূৰত থাকিব, কাৰণ পুৰণা কথাই হয়তো মতভেদ আজিৰ দিনটোত আনিব পাৰে। লিখা পঢ়াৰ প্ৰতিও গুৰুত্ব খুব বেছি থাকিব, যাৰ বাবে পঢ়া শুনা কৰিবলৈ আজিৰ দিনটোত নিশ্চয় আপোনাৰ মন যাব। আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাৰ লগতে এই ৰাশিৰ ব্যক্তিসকলে আনকো কিছু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ উপদেশ দিয়া দেখা যাব। মাতৃয়ে আপোনাক সুস্বাদু ভোজন গ্ৰহণ কৰোৱাৰ কিছু হয়তো সুযোগ সুবিধা দিব পাৰে, অৰ্থাৎ মাতৃৰ জৰিয়তে আপোনাৰ সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আজি সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ যদি কিবা বেমাৰ আজাৰ চলি আছে, বিগত দিনত যদি স্বাস্থ্যত দুৰ্বলতা হৈ আছে, সেই দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব আৰু স্বাস্থ্য পাতিত আপুনি নিজেই কিছু সবল যেন অনুভৱ কৰিব পাৰিব। অৱশ্যে যিটো কৰিম বুলি ভাবে সেইটো কৰিহে এৰা আজিৰ দিনটোত দেখা যাব। অকণমান মাজে সময়ে খঙৰ মাত্ৰাও বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজক কিছু নিয়ন্ত্ৰণ ৰখাৰো
চেষ্টা কৰিব। দিনটো অৱশ্যে সকলো দিশৰ ফালৰ পৰা যিহেতু লাভদায়ক দেখা পোৱা গৈছে, গতিকে যি কামেই নকৰক কিয়, য'তেই নাযাওক কিয়, আপুনি নিশ্চয় লাভান্বিত হ'ব পাৰিব। পুৰণা পাবলগীয়া ধন আপুনি আজি লাভ কৰিব। পূৰ্বতে যদি ক'ৰবাত ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰাও আজি লাভৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও সামাজিক উৎসৱ পাৰ্বণ, সামাজিক কাম বনত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে আৰু প্ৰভাৱশালী ব্যক্তিৰো আপোনাৰ আজি কিছু যোগাযোগ হ'ব। কোনোবা এনে প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ দিনটোত কিছু নিজকে অকণমান সাহসী আৰু আত্মবিশ্বাসী যেন অনুভৱ আপুনি কৰিব পাৰিব। বন্ধু বান্ধৱে আজি নিমন্ত্ৰণ দিব, হয়তো কোনোবা প্ৰিয় বন্ধুৱে সুখ দুখৰ কথাবোৰ আপোনাৰ সৈতে আজি শ্বেয়াৰ কৰাও দেখা যাব। আজি যদি ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ কিন্তু অন্তিম সময়ত অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা ধুনীয়াকৈ পাৰ হ'ব দিনটো। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব, কাৰণ আপুনি দিনটোত বিভিন্ন কামত আজি ব্যস্ত থাকিব লাগিব। তথাপি স্বাস্থ্য পাতিৰ ফালৰ পৰা ধুনীয়াকৈ দিনটো পাৰ হ'ব। স্বাস্থ্যত আপুনি সবল, কোনো ধৰণৰ দুৰ্বলতা যেন আজি অনুভৱ সিমান আপুনি নকৰে। অৱশ্যে পিতৃ মাতৃৰ সহায়ত আজি আৰ্থিক সমস্যাবোৰ দূৰ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে যদি কিবা আৰ্থিক সমস্যা চলি আছে, পিতৃ মাতৃৰ উপদেশ নতুবা পিতৃ মাতৃৰ সহায়ত সেই আৰ্থিক সমস্যাবোৰ নোহোৱা হ'ব। সন্ধিয়াৰ সময়খিনিও ধুনীয়াকৈ পাৰ হ'ব। প্ৰেম সম্পৰ্ক আৰু বৈবাহিক সম্পৰ্কৰ ফালৰ পৰা আজি দিনটো খুব সুন্দৰ আৰু বিশেষকৈ সন্ধিয়াৰ সময়খিনি আজি অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি কোনোবা ব্যক্তিয়ে হয়তো নিমন্ত্ৰণো দিব পাৰে, বন্ধু বান্ধৱ নতুবা আত্মীয় কুটুম্বই আপোনাক আজি নিমন্ত্ৰণ দিব। বহুদিনৰ পুৰণা স্মৃতিবোৰ আপোনাৰ আজি মনলৈ আহিব। কৰ্ম কৌশলতাবোৰ বাঢ়িব, বিশেষকৈ নতুন নতুন টেকনিক ব্যৱহাৰ কৰি এই ৰাশিৰ ব্যক্তিসকলে কাম বনবোৰ কৰা দেখা যাব, যাৰ বাবে অন্য ব্যক্তিয়ে আজি সেই কাম বনৰ প্ৰশংসা কৰিব আৰু সেই কাম বনবোৰৰ প্ৰতি আকৰ্ষিত হোৱাও দেখা যাব। ইয়াৰ বাহিৰে সময়তকৈ এওঁলোকে আগেই কাম বনবোৰ শেষ কৰা দেখা যাব। গতিকে যিকোনো কাম খুব সোনকালে খৰতকীয়াকৈ শেষ কৰিবলৈ আজি আপোনাৰ মন যাব। অৱশ্যে ঘৰত কোনোবা ব্যক্তিয়ে আজি অপেক্ষা কৰি থকাও পৰিলক্ষিত হ'ব। গতিকে যদি আপুনি ঘৰৰ পৰা বাহিৰত কাম বন কৰি ক'ৰবাত যদি গৈছেও, তেতিয়াহ'লে ঘৰৰ কোনোবা ব্যক্তিয়ে আজি অপেক্ষা কৰি থাকিব। বিবাহিতসকলৰ অকণমান কিবা কথাত মতভেদ প্ৰিয়জনৰ সৈতে থাকিব পাৰে। বাকী কিন্তু বিদ্যাৰ ফালৰ পৰাও ধুনীয়াকৈ দিনটো পাৰ হ'ব আৰু শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ বিগত দিনত হয়তো অকণমান কষ্ট পৰিশ্ৰম বেছি হৈ আছিল। আজি কিন্তু আপুনি আজৰি সময় লাভ কৰিব আৰু নিজৰ বাবেও কিছু স্বাস্থ্য পাতিৰ ফালৰ পৰা যত্ন ৰখাৰ সময় আজি লাভ কৰিব। ধন সম্পৰ্কীয় যদি কিবা প্ৰব্লেম চলি আছিল, আজি অৱশ্যে সেই প্ৰব্লেমবোৰো নোহোৱা হ'ব। বিশেষকৈ দিনটোৰ শেষৰ ভাগত ধনৰ আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ঘৰুৱা ক্ষেত্ৰত ঘৰৰ অকণমান সৰু সুৰা সমস্যা আজি চলি থাকিব। ঘৰৰ সমস্যাবোৰ আপুনি নিজেই সমাধান কৰিবলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ বাহিৰে আজি প্ৰিয়জনে অকণমান খং কৰিব। প্ৰিয়জনৰ যদি খা খবৰ আপুনি সঘনাই লৈ নাথাকে, তেতিয়াহ'লে অকণমান খং কৰা দেখা যাব। আজি জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক
সহায় কৰিবলৈ আগবাঢ়ি আহিব। বিশেষকৈ পিতৃতুল্য ব্যক্তি নতুবা অন্য জ্যেষ্ঠ ব্যক্তি আপোনাক কিবা কথাত সহায় নতুবা উপদেশ কৰিবলৈ আগবাঢ়ি অহা দেখা যাব। আজি ঘৰৰ পৰা অকণমান বাহিৰত ক'ৰবাত মুকলি ঠাইত ফুৰিবলৈ হয়তো যাবলৈও মন যাব পাৰে। অৱশ্যে দিনটোৰ শেষৰ সময়খিনি শান্তিপূৰ্ণভাৱেই পাৰ হ'ব। মনৰ চিন্তাবোৰ দিনটোৰ শেষৰ ভাগত নোহোৱা হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ অকণমান প্ৰিয়জনৰ সৈতে বুজাবুজি কম থাকিব পাৰে। বাকী কিন্তু বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি খুব শুভ, কাৰণ পঢ়া শুনাত এই ৰাশিৰ ব্যক্তিসকলে নজনা কথাবোৰ আজি জনাৰ সুযোগ সুবিধা লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও নিজেই চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে অকণমান চিন্তা আপোনাৰ মনত চলি থাকিব। গতিকে সৌন্দৰ্য বৃদ্ধিৰ বিভিন্ন উপায় এওঁলোকে অৱলম্বন কৰা দেখা যাব। আজি ধন সঞ্চয় কৰিব পাৰিব। বিগত দিনত হয়তো সঞ্চয় কৰাৰ সুযোগ আপুনি লাভ কৰা নাছিল, কিন্তু আজি ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি সন্ধিয়াৰ সময়ত জীৱনসংগীৰ সৈতে হয়তো ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। আজি ঘৰৰ পৰা ঘূৰা ফুৰাৰ যোগ আপোনাৰ অকণমান পৰিলক্ষিত হৈছে। আজি অকণমান প্ৰয়োজনতকৈ বেছি কথাও ক'বলগীয়া হয়তো হ'ব পাৰে। বিশেষকৈ আনক কথাবোৰ বুজাই ক'বলগীয়া হ'ব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত আপুনি কৰা কাম বনবোৰৰ আজি প্ৰশংসা লাভ কৰিব। যি কামেই নকৰক কিয় সেই কাম বনবোৰ আনৰ প্ৰিয় হৈ পৰিব, আনৰ পচন্দৰ হোৱা দেখা যাব। ৰাত্ৰিৰ সময়ত নতুবা দিনটোৰ শেষৰ ভাগৰ সময়খিনিত ঘৰৰ পৰা অকণমান বাহিৰত থাকিবলগীয়াও হ'ব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে প্ৰিয়জনৰ সৈতে আত্মীয় বিশেষকৈ গোপন কথাৰ আলোচনা কৰা দেখা যাব। আৰু বিদ্যাৰ্থীসকলৰ অৱশ্যে পঢ়া শুনাৰ বিপৰীতে অকণমান মোবাইলত ব্যস্ত থকা এওঁলোকক দেখা যাব। প্ৰয়োজনতকৈ বেছি সময় আজি মোবাইল, টিভি নতুবা অন্য কিবা ইলেক্ট্ৰনিক বস্তুৰ সৈতে জড়িত থকা দেখা যাব। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা শিশুৱে অকণমান আমনি কৰা দেখা যাব। গতিকে যদি ঘৰত আপোনাৰ কোনোবা শিশু আছে, সেই শিশুৱে অকণমান দিনটোত আমনি কৰিব পাৰে। আজি নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক, কাৰণ মাজে সময়ে খং অকণমান আকস্মিকভাৱে বাঢ়িব পাৰে। গতিকে খং ৰাগ নিয়ন্ত্ৰণ কৰাৰ কিছু চেষ্টা কৰাটো ভাল হ'ব। আজি বন্ধু বান্ধৱৰ সহায় কিন্তু আপুনি লাভ কৰিব। ব্যৱসায়তে হওক, নিজৰ ব্যক্তিগত কামতে হওক, বন্ধু বান্ধৱে আপোনাক আজি নিশ্চয় সহায় সহযোগিতা কৰিব। ধন টকা পইচাৰ আগমনৰ পথ আজি পৰিলক্ষিত হৈছে। গতিকে আৰ্থিক সমস্যাবোৰো আজি আপোনাৰ নোহোৱা হ'ব। অৱশ্যে সন্ধিয়াৰ সময়খিনি ক'ৰবাত যদি যোৱাৰ পৰিকল্পনা আছে, সেই পৰিকল্পিতভাৱে সন্ধিয়াৰ সময়খিনি ধুনীয়াকৈ আপোনাৰ পাৰ হ'ব। যাত্ৰা ভ্ৰমণৰো আজি যোগ আছে, যাৰ বাবে যদি ক'ৰবাত যাম বুলি ভাবি আছে, আপুনি যোৱাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব আৰু সেই যাত্ৰা অতি ৰোমান্টিক হৈ পৰিব। আজি নতুনকৈ ব্যৱসায় আৰম্ভ কৰাটো অত্যন্ত লাভদায়ক হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে। গতিকে যদি আপুনি ভাবি আছে নতুনকৈ ব্যৱসায় কৰিম বুলি, তেতিয়াহ'লে আজিৰ দিনটোত আৰম্ভ কৰিব পাৰে। আজৰি সময়ত কিন্তু যদি কিবা কাম কৰিম বুলি বহুদিনৰ পৰা ভাবি আছে, হোৱা নাছিল, সেই মনত ভাবি থকা কাম বনবোৰ আজি আজৰি সময়খিনিত
হৈ উঠিব। অৱশ্যে আজি শুভ খবৰ অহাৰ সম্ভাৱনা ঘৰত আপোনাৰ পৰিলক্ষিত হৈছে। যদি আপুনি বিবাহিত ব্যক্তি তেতিয়াহ'লেতো আপোনাৰ বাবে বিশেষকৈ ঘৰত শুভ সংবাদ অহাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলে আজি খুব সৰু সৰু বিষয়ত অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। ডাঙৰ বিষয়ৰ বিপৰীতে সৰু সৰু বিষয় অধ্যয়ন কৰিবলৈ আপোনাৰ হয়তো আজি মন যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।